পাক অধিকৃত কাশ্মীৰত পাকিস্তানী সেনা আৰক্ষীৰ দমন পীড়ন অব্যাহত। গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ হত্যা পাক অৰ্ধসামৰিক সামৰিক বাহিনী আৰু আৰক্ষীৰ। পাক নিৰাপত্তাৰক্ষীৰ গুলীচালনাত নিহতৰ সংখ্যাই অৰ্ধশতক স্পৰ্শ কৰাৰ দিশে আগবাঢ়িছে। দুদিনমান পূৰ্বে পাক অধিকৃত কাশ্মীৰত জইণ্ট আৱামী একশ্যন কমিটিৰ প্ৰতিবাদত নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ সংঘৰ্ষত কমেও 30 জন নিহত হৈছিল। ইয়াৰ পিছত এই 30 জন লোকৰ ন্যায়ৰ দাবী আৰু পূৰ্বৰ দাবীসমূহ সমৰ্থনত পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে জইণ্ট আৱামী একশ্যন কমিটিয়ে। इन 78 सालों में हमने इनसे कुछ भी नहीं मांगा है। इन 78 सालों में न हमने अपने हुकूक की बात की, न अशरफिया की मिलाद के खात्मे की बात की, न मुहाजिरीन की 12 सीटों के खात्मे की बात की। বুধবাৰৰ পৰা চলা এই প্ৰতিবাদো উত্তপ্ত হৈ উঠিল। এদিগা গ্ৰাউণ্ডত নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত গুলী চলালে পাক নিৰাপত্তাৰক্ষীয়ে। ঢলি পৰিল 15 জন প্ৰতিবাদকাৰী। কি দাবী জইণ্ট আৱামী একশ্যন কমিটিৰ? পাকিস্তানৰ নিষিদ্ধ ঘোষিত সংগঠনৰ মূল দাবী পাক অধিকৃত কাশ্মীৰত বিধানসভা আসন সংৰক্ষণৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰা। উল্লেখ্য, ভাৰতৰ জম্মু কাশ্মীৰৰ পৰা প্ৰৱেশ কৰা শৰণাৰ্থীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা আছে পাক অধিকৃত কাশ্মীৰত। এই ব্যৱস্থা প্ৰত্যাহাৰৰ লগতে স্বাস্থ্য সেৱা শিক্ষা আদি মৌলিক বিষয়সমূহ সুলভ কৰাৰ দাবীত প্ৰতিবাদমুখৰ হৈ আছে সংগঠনটো। হাজাৰ হাজাৰ জনতাই যোগদান কৰিছে এই প্ৰতিবাদত। উল্লেখ্য, 27 জুলাইত পাক অধিকৃত কাশ্মীৰত নিৰ্বাচনৰ দিন ঘোষণা হৈছে। নিৰ্বাচনৰ দিন ঘোষণাৰ পৰিপ্ৰেক্ষিতত জোৰদাৰ হৈ উঠিছে প্ৰতিবাদ। জইণ্ট একশ্যন কমিটিৰ এই প্ৰতিবাদ কিমান জোৰদাৰ হ'ব তাৰ উমানি পোৱা নাছিল পাক চোৰাংচোৱাই। পৰিণতিত পৰিস্থিতিৰ অধিক অৱনতি ঘটে। এই প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠি গুলীৰে চলোৱা দমনক ইতিপূৰ্বে গৰিহণা দিছে ভাৰতে। আনহাতে পাক অধিকৃত কাশ্মীৰৰ প্ৰতিবাদৰ সমৰ্থনত ব্ৰিটেইনতো এদিন পূৰ্বে প্ৰৱাসী পাক অধিকৃত কাশ্মীৰৰ নাগৰিকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইণ্টাৰনেশ্যনেল ডেস্ক, আছাম টক্স।